নমো নমঃ সুপ্রভাতম শ্রীমৎ ভগবত গীতামৃত। আজি শ্রীমৎ ভগবত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ ৩০ সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: ময়ি সৰ্বাণি কৰ্মাণি সন্ন্যস্যাধ্যাত্মচেতসা নিৰাশীৰ্নিৰ্মমো ভূত্বা যুদ্ধস্য বিগতজ্বৰঃ। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: গতিকে হে অৰ্জুন, তুমি তোমাৰ সকলো কৰ্ম মোৰ ওপৰত অৰ্পণ কৰা। মোৰ বিষয়ে আধ্যাত্মিক জ্ঞান চিত্তত ধাৰণ কৰি লাভৰ প্ৰতি কোনো আকাংক্ষা নাৰাখি, কোনো বস্তুৰ প্ৰতি গৰাকী বুলি ভাৱ নাৰাখি এলাহ আঁতৰাই যুদ্ধ কৰা। গতিকে কৰ্মযোগৰ যি বিশিষ্ট উপদেশ, সেই উপদেশৰ অনুসৰি ভগৱান কৃষ্ণই অৰ্জুনক কৈছে যে হে অৰ্জুন, নিৰ্মম হোৱা, অৰ্থাৎ এই সমস্ত মোৰ কোনো একো নাই বা এই সমস্ত মোৰ নহয়, তেনেকুৱা তুমি চিন্তাধাৰা কৰা আৰু কৃষ্ণ ভাৱনা সম্পন্ন হোৱা। এই কৃষ্ণ ভাৱনা সম্পন্ন মানে তুমি মোতেই সমস্ত অৰ্পণ কৰা, তোমাৰ চিত্তত মোক ধাৰণ কৰা আৰু নিত্য কাৰ্য কৰি যোৱা। কিয়নো ইয়াতে অধ্যাত্ম চেতসা বুলি এটা শব্দ প্ৰয়োগ কৰিছে, যিটোৱে কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিক বুজায়। আৰু নিৰাশী পদটোৱে ইয়াকে বুজায় যে কোনো ফলৰ আশা নকৰাকৈ নিজৰ কৰ্মত আগবাঢ়ি যোৱা। আৰু ময়ি অৰ্থাৎ মোৰ প্ৰতি, ভগৱান কৃষ্ণৰ প্ৰতি সমৰ্পিত হোৱাৰ কথা কৈছে। গতিকে আমাক এয়াই বুজাইছে যে বিগত যি সময়ছোৱাত তুমি কৃষ্ণ ভাৱনা সম্পন্ন হৈ যদি কৰ্ম কৰা, যি কৰ্মত তোমাৰ কোনো ফলৰ প্ৰতি আকাংক্ষা নাথাকিব, সেই কৰ্মত তুমি সফল হ'ব পাৰিবা আৰু নিৰাকাংক্ষাভাৱে তুমি কৰ্মসমূহ কৰি যোৱা, য'ত কৃষ্ণ ভাৱনা সম্পন্ন হৈ তুমি কৰ্মখিনি কৰা, সেয়াই বুজাইছে। আৰু ইয়াতে এটা বিশিষ্ট পদৰ প্ৰয়োগ কৰিছে, সেই পদটো হৈছে বিগতত জ্বৰ। বিগতত জ্বৰ অৰ্থাৎ মানুহে দুৰ্বল মনোভাৱ বা এলাহৰ পৰা হাত সাৰিব পাৰে। বিগত প্ৰতিজন মানুহৰে নিজা গুণ আৰু সামাজিক স্থিতি অনুসাৰে কিছুমান কাম তেওঁলোকৰ বাবে কৰ্তব্যৰূপে নিৰ্দিষ্ট কৰি দিয়া থাকে। ওপৰত কোৱাৰ দৰে তেনে ভাৱ কৰা কামেই মানুহক মুক্তিৰ পথলৈ আগুৱাই নিয়ে। অথবা বিগতত জ্বৰ পদটোৱে কোনো এলাহ নকৰাকৈ কৰা কৰ্মক বুজাইছে। এয়াই আজিৰ এই বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।